नमस्कार मोर नाम एडवोकेट साहिबा आहमेद मैं इंटरनेशनल ह्यूमन राइट्स काउंसिलर स्टेट प्रेसिडेंट सोशल जस्टिस एंड एम्पावरमेंट अहम व्हाट इज ह्यूमन राइट मानव अधिकार नो कि এই সম্পর্কে হয়তো আমার বহুতরে জ্ঞান নাই আগত মোৰো নাছিলে আছিলে শুনিছিলো পঢ়িছিলো কিন্তু মানে ডিটেইলস আমি জানা নাছিলো তো মানুহ এটো আমাৰ কনস্টিটিউশনে এই অধিকাৰটো দিছে এই কনস্টিটিউশন 21 তো কৈছে রাইট অফ লাইফ এন্ড পার্সোনাল লিবার্টি এজন মানৱৰ জীয়াই থাকিবলৈ পিসফুল লাইফ জীয়াই থাকিবলৈ যিখিনি অধিকাৰ থাকে সেইখিনিকে হিউম্যান ৰাইটস বুলি কয় মানে ল ল্যাঙ্গুৱেজত থকাৰ কাৰণে আমাৰ সাধাৰণ মানুহখিনিয়ে এই কথাটো বেছিকৈ বুজি নাপায় সেইকাৰণে মানৱৰ জীয়াই থকাৰ যিখিনি অধিকাৰ পিসফুল লাইফ জীয়াই থকাৰ যিখিনি অধিকাৰ হেতুৱে হ'ল মানৱ অধিকাৰ অৰিজিন এতিয়া আমি মানৱ অধিকাৰৰ অৰিজিন যদি আমি জানিব বিচাৰো অৰিজিন সম্পৰ্কে আমাৰ কবলগীয়া কথা বহুত আছে মানৱ অধিকাৰ প্ৰথমে আৰম্ভ হৈছিল 1215 চনত হে তেতিয়া মেগনা কাৰ্টা বুলি জনাজাত আছিল মানৱ অধিকাৰ বুলি জনা নাছিল হিউম্যান ৰাইটস বুলি জনাজাত নাছিল মেগনা কাৰ্টা বুলি জনাজাত আছিল গতিকে মই ক'ব বিচাৰিছো যেতিয়া বিভিন্ন কান্ট্ৰি যেনেকৈ ফ্ৰান্সে নিজৰ কান্ট্ৰি চলাবৰ নিজৰ ৰাইটস আছিল মানৱ চলাবৰ কাৰণে তেনেকৈ ইউএছ এৰ নিজৰ ৰুলস ৰেগুলেশন আছিল তাৰপিছত এই গোটেই বস্তুখিনি একগুট কেতিয়া হ'ল এটো হ'ল যেতিয়া সেকেন্ড ওয়ার্ল্ড ওয়ার হ'ল সেকেন্ড ওয়ার্ল্ড ওয়াৰত যিখিনি কান্ট্ৰিয়ে বেছি সাফাৰ কৰিছিল আৰু মানৱ অধিকাৰ হনন হৈছিল বিশেষকৈ বহুত বেছি প্যাথেটিক কন্ডিশন মানুহৰ হৈ গৈছিল তেতিয়া ইউএসএ ইনিশিয়েটিভ লৈছিলে ইউএনএও গঠন হ'ল ইউএনএৰ পিছত ইউএসএ এই মানৱ অধিকাৰত ইনিশিয়েটিভ লৈছিলে আৰু যেনেকৈ ফ্ৰান্স সাউথ আফ্ৰিকা অন্যান্য কান্ট্ৰিবোৰক তেওঁলোকে এপিল কৰিছিলে আহক আমি একেলগে এনেকুৱা এটা আইন তৈয়াৰ কৰোঁ গোটেই বিশ্বৰ মানুহৰ কাৰণে যেটোৰ পৰা গোটেই বিশ্বৰ মানুহ বেনিফিটেড হয় তো আন্তঃৰাষ্ট্ৰীয় অসমীয়াত ক'ব গ'লে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ মানে ইন্টাৰনেশনাল হিউম্যান ৰাইটস আৰু যেতিয়া ইন্টাৰনেশনাল হিউম্যান ৰাইটস গঠন হ'ল মানে ৰুলস ৰেগুলেশন ফ্ৰেম হ'ল সব 65 কান্ট্ৰি তাত মানে ইনক্লুড হ'ল তো ঠিক তেনেকৈ ইণ্ডিয়াও আছিলে তাৰ পাৰ্ট এতিয়া কথা হ'ল আমাৰ ইণ্ডিয়াত বেছিকৈ এৱেৰ নহয় সেইকাৰণে আমাৰ এৱেৰনেছ কেম্প পাতি পেলাই আমি বিভিন্ন সময়ত আৰু ইণ্ডিয়াত কেতিয়া বেছিকৈ আমাৰ অলপ জনাজাত হ'ল যেতিয়া 1993 both হাউজে পাছ কৰিলে আৰু তেতিয়া হিউম্যান ৰাইটস কাউন্সিল গঠন হ'ল হিউম্যান ৰাইটস কাউন্সিল গঠন আৰু এই আপোনাৰ আমাৰ যিখিনি ইন্টাৰনেশনাল হিউম্যান ৰাইটস যেতিয়া ইউএনএ হেৰি কৰিলে ফ্ৰেম কৰিলে উইথ 65 কান্ট্ৰিজ আমি পিছ পৰি থকাৰ কাৰণ হ'ল এই 50 ইয়াৰ্স গ্যাপ হৈ গ'ল আমাৰ মাজত গ্যাপ একা যেতিয়া 1948 মানে 1948 ইউএনএ ইন্টাৰনেশনাল হিউম্যান ৰাইটস গঠন কৰিলে হিউম্যান ৰাইটস ফ্ৰেম আপ কৰিলে আইন 65 কান্ট্ৰিয়ে কৰিলে তাৰ পিছত আমাৰ দেৰি হ'ল আমি 93 লৈকে আমাৰ তাৰ কোনো চৰ্চা নাছিল 93 ত কমিশন গঠন হোৱাৰ পিছতহে আমাৰ মানুহৰ মাজত অলপ মানে ক'ব পাৰি এতিয়া বৰ্তমান 10% মানুহ এৱেৰ গতিকে যেতিয়ালৈকে এটা আইন সম্পৰ্কে মানুহ এৱেৰ নহয় তেতিয়ালৈকে মানুহে তাৰ বেনিফিট নাপায় সেইকাৰণে মই আজিৰ এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হ'ল আমি এৱেৰ হ'ব লাগে ইন্টাৰনেশনাল হিউম্যান ৰাইটস নো কি আমি গোটেই বিশ্বৰ মানৱ যে একেটা আইনত আমি মানে বান্ধা আছে আমাৰ সেই কথাটো আমি বহুতেই নাজানো গতিকে যিবোৰ ক্ষেত্ৰত আমি হিউম্যান ৰাইটস ভায়োলেট হয় মানে এভৰি হিউম্যান মানে রাইট অফ এভৰি হিউম্যান য'ত ভায়োলেট হয় আমি যাব পাৰোঁ এতিয়া আমাৰ অৰ্গেনাইজেশ্যন সম্পৰ্কে আপোনালোকক এটা কথা জানিব দিছোঁ যে ইন্টাৰনেশনাল হিউম্যান ৰাইটস কাউন্সিল মুম্বাইত আমাৰ যি অফিচ আছে আমাৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট ডক্টৰ সানিসা আৰু আমাৰ ইয়াত নেশ্যনেল ছেক্ৰেটাৰী সানি
কমল ৰাজ ছেত্ৰী ছাৰ। গতিকে আমি মই ষ্টেট প্ৰেচিডেণ্ট হোৱাৰ পিছত আমি গোটেই বস্তুখিনি আমি আৰু বেছিকৈ এৱেৰ কৰি ক'ত ক'ত হিউমেন ৰাইটছ ভায়লেট হৈছে আমি এইখিনি কৰিব বিচাৰিছোঁ। আৰু আমি এপিল কৰিব বিচাৰিছোঁ অসমৰ ৰাইজক বৰ্তমান কি আমি প্ৰত্যেক সৰু সৰু NGO যিবোৰে কাম কৰি আছোঁ তেওঁলোকে হিউমেন ৰাইটছ ৰিলেটেড ইমান জ্ঞান হয়তো তেওঁলোকৰ আছে, তেওঁলোকে এৱেৰ কৰা নাই। চবেই যদি আমি লাগি যাওঁ এৱেৰ কৰিবলৈ, ট্ৰেইন আপ কৰিবলৈ, আমাৰ মাজত হিউমেন ৰাইটছ এক্টিভিষ্ট যেতিয়া বাঢ়ি যাব হয়তো আমাৰ ৰাজ্যত এনেকৈ যিখিনি হিউমেন ৰাইটছ ভায়লেটেড কেছ হয় সেইখিনি কমি আহিব। এতিয়া আমি বহুত ক্ষেত্ৰত ফৰ এক্সাম্পল যিখিনি দুখীয়া মানুহ বা অলপ জৰাজীৰ্ণ অৱস্থাত থাকে মানুহ তেওঁলোকে FIR দিলে পুলিচে FIR নলয়। কেতিয়াবা পুলিচে আকৌ মাৰপিট বেছিকৈ কৰে, বিনা কথাত উইদাউট এনি এভিডেঞ্চ চাৰ্জশ্বিট কৰি দিয়ে, উইদাউট এনি এভিডেঞ্চ মানুহক হাৰাশাস্তি কৰে, সেইবোৰ থাকি যায়। আৰু লগতে বহুত কথাই থাকি যায় যেনেকৈ পানীৰ অধিকাৰ, ৰাইট অফ ৱাটাৰ, ৰাইট অফ এডুকেশ্যন, এইবোৰ চব মানৱ অধিকাৰতেই পৰি যায়। এতিয়া আমি ক'ব গ'লে বহুতখিনি মানে যিখিনি মানুহৰ অধিকাৰ আমাৰ ফাণ্ডামেণ্টেল ৰাইটছে দিছে সেই গোটেই অধিকাৰখিনি যেতিয়া আমি ইমপ্লিমেণ্টিঙত আহোঁ আমি দেখোঁ ছাপ'জ মই এতিয়া অফিচত গৈছোঁ, মোৰ এটা চাকৰি লাগে, কিন্তু তেওঁ যদি তাত কাৰাপশ্যন হোৱা দেখোঁ যে তেওঁ এই অধিকাৰটো তেওঁৰ আছে, তেওঁ যদি ফিট হয় তেওঁ এপইণ্টমেণ্ট পাব লাগে, কিন্তু তেওঁক যদি পইচা বিচাৰে আৰু হাৰাশাস্তি কৰে সেইটো হিউমেন ৰাইটছ ভায়লেটেড হয়। আৰু ট্ৰিটমেণ্টৰ নামত যিখিনি ডক্টৰে মানে হাৰাশাস্তি কৰে সেইখিনিও হিউমেন ৰাইট ভায়লেটেড হয়। এতিয়া আমি এক্সাম্পল কৰোণাৰ নামত আমি কিছুমান ইন'চেণ্ট মানুহ হাৰাশাস্তি হৈ আছে। তাতে চিন্তামণি শৰ্মাৰ কেছ এটা ফাৰ্ষ্ট টাইম মোৰ ওচৰত আহিছিলে, সেইটোতো আমি যথেষ্ট, কাৰণ তেওঁ কৰোণা বুলি যেতিয়া গম পালে ওচৰে পাজৰে মানুহ তেওঁ পানী কাটি দিছিলে, ছ'চাইটিয়ে হাৰাশাস্তি কৰি আছিলে, তাৰ ৱাইফে কান্দি কান্দি ফোন কৰিছিলে, তেতিয়া আমি আগবাঢ়ি আহিলোঁ, আমি তেওঁলোকক মানে সহায় কৰিছোঁ। ঠিক এনেকেই আমি মোৰ নিজৰ ক্ষেত্ৰত মানে যেতিয়া আমি ডেম'ক্ৰেটিক ৰাইট আমি যেতিয়া গভমেণ্ট, যিকোনো গভমেণ্ট LGPয়ে হওক, BJPয়ে হওক, কংগ্ৰেছেই হওক, মই দলৰ কথা ক'বলৈ যোৱা নাই। অসমত এতিয়া কেব আমাৰ আমি বিচৰা নাই, এইটো আমাৰ ডেম'ক্ৰেটিক ৰাইট, এইটো বেলেগ কথা, চৰকাৰে পাছ কৰি দিছে, তেওঁলোকৰ মেজৰিটি আছে, কিন্তু আমি বিচৰা নাই। গতিকে আমি আমাৰ ভইচটো ৰেইজ কৰা আমাৰ ডেম'ক্ৰেটিক ৰাইট, তাত যদি আমি ভইচ ৰেইজ কৰোঁতে আমাক যদি জেলত ভৰাই দিয়ে সেইটো কিন্তু হিউমেন ৰাইটছ ভায়লেটেড হয়। এতিয়া কথা হ'ল মই যেতিয়া নিজেই ভিক্টিম হৈছিলোঁ, 12 দিন জেল খাইছোঁ, তাৰপিছত মই ভাবিছোঁ মোক এজন খুব অভিজ্ঞ মেজিষ্ট্ৰেট মানে তেওঁ CGM, তেওঁ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট, তেওঁ মোক তেতিয়া বুজাইছিলে যে যিকোনো চৰকাৰ যেতিয়া বেছি অত্যাচাৰী হিটলাৰী হৈ যায় তেতিয়া তেওঁলোকৰ এগেইনষ্টে মাত মাতিলে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰে। গতিকে মই তেতিয়া ভাবিছিলোঁ যে মই গৈ পেলাই এটা ভাল ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলত গৈ মেম্বাৰ হৈ মই কাম কৰিম। আৰু মোৰ নিজৰ NGO যদিও আছে, মই ভাবিছোঁ নাই এনেকৈ ফৰামটো ষ্ট্ৰং হ'ব লাগিব, মোৰ বেকত মানুহ থাকিব লাগিব, কাৰণ এতিয়া মোক যদি কিবা আননেচেচাৰী হাৰাশাস্তি কৰে তেতিয়া মোৰ গোটেই টীম মোৰ হৈ মাত মাতিব আৰু তেতিয়া চৰকাৰ নিমাত হৈ যাব। আৰু আমাৰ অৰ্গেনাইজেশ্যন UNA এফিলিয়েটেড, সেইকাৰণে মই কৈ আছোঁ ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিল, বম্বেত যিটো আছে ফাউণ্ডাৰ প্ৰেচিডেণ্ট ডক্টৰ ছানী শ্বাহ, আমাৰ UNA এফিলিয়েটেড। আৰু আমাৰ অৰ্গেনাইজেশ্যন 2017 চনত 25 জুলাই ৰেজিষ্টাৰ্ট হৈছিলে। তো তাৰ পিছৰ পৰা যথেষ্ট কাম অসমত আৰু অল ইণ্ডিয়া ভিত্তিতে কাম হৈছে। যে মই এতিয়া আপোনালোকক এটাই কথা কৈছোঁ, যিখিনি মানুহ আমি সমাজৰ প্ৰতি দায়বদ্ধ বা আমি সামাজিক কাম কাজ কৰিব বিচাৰিছোঁ, আমি প্ৰথমতে জানিব লাগিব হোৱাট ইজ হিউমেন ৰাইটছ, আৰু ট্ৰেইন আপ হৈ পেলাই আমি কাম কৰিলে নিশ্চয় আমি সমাজক যিখিনি জৰাজীৰ্ণ অৱস্থাত থাকে মানুহ, যিখিনি আইন সম্পৰ্কে জ্ঞান নাথাকে, কোৰ্ট কাছাৰী যাব নোৱাৰে বা অন্যান্য চৰকাৰী অফিচত গৈ হাৰাশাস্তি হয়, তেওঁলোকক আমি ন্যায় দিব পাৰোঁ। এজ এ ষ্টেট প্ৰেচিডেণ্ট মই ইণ্টাৰনেশ্যনেল হিউমেন ৰাইটছ কাউন্সিলৰ হৈ চবকে এপিল কৰিছোঁ, অসমবাসীক, যোনে যোনে সমাজক টাইম দিব বিচাৰিছে, কাম কৰিব বিচাৰিছে, আমাৰ মেম্বাৰ হ'ব লাগে। আমাৰ মেম্বাৰ হোৱাৰ পিছত আমাৰ হাত ষ্ট্ৰং হ'ব, আমাৰ অৰ্গেনাইজেশ্যন অসমত ষ্ট্ৰং হ'ব। আমি যিকোনো চৰকাৰৰ এগেইনষ্টে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আমি সমাজত ন্যায় প্ৰদান কৰিব পাৰিম। থেংক ইউ ছ' মাছ। জয় হিন্দ, জয় আই অসম।